पेप्सी बजा लाल बंदर पेप्सी बजा दुकुंडे बाबा बोले माई के बुरी होली रे टैक्सी गाड़ी लो जान हिमालय जा तुम्हारे ভাল পাও नाशपति अमन गुंडाके मत अपना हाथा हम लोग के कहे माफ बजा लाल बंदर पेप्सी बजा पेप्सी बजा पेप्सी बजा पेप्सी बजा दुकुंडे बाबा बोले माई के बुरी होली रे बेटा तो जवान बाबा बोले माई के बुरी होली रे बेटा तो जवान खोलो की फरिश्ते मुझे सही लगे दुकुंडे दुकुंडे देना दुकुंडा देना देना दुकुंडा दुकुंडे देना दुकुंडा Yamodore pate pate Oija Monoyai sumadiye Oija Inuman tumake Oija Inuman tumnehi ghar Monoyai kana nana Oija Mune kuba kahani le Mone tu Tamul khuli yo Asoti tamul khuli Mate mutu katu bauli Bauli হ'ব আৰু এ বেঙেনা হৈ গ'লে আমাৰ ব্লগটো সামৰণি হ'ব আৰু খাবলৈ অলপ সময় বাকী আছে হৈ গ'ল বেঙেনা
मुझे हाथ बाउली मते मुझे हाथ बाउली তুমি মোর মন কাখতে জলি থকা রূপালী জোনা রূপালী জোনা দাসী তিতিলৈ আনি তোমাক লৈ আনি তুমি মোর মোবালি জোনা বেশি দিন দেখা দাসী তিতিলৈ আনি তোমার লাগি বাহি আনামি কাঙলি বাঁধিল মোর বুদনা তুমি ভাতে তাকিলে রং রং রঙা দাসী বিনা তু হবাহি তু হবাহি আমাৰ চেয়াৰমেন ছাৰ কৈছে ৱেলকাম 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 টেক্সি গাড়ী লৈ যাম শিৱাঙ্গ আয়ো দেহি তনু যদি লগত আয়ো দেহি মন জ্বলা দুই আৰু জ্বলিব ভাল পাওঁ লুইতে দিও যায় চিন্তাকেইটা বাইদেউ কৈছে বেছি তাৰ বহুত হৈ গ'ল আহিব নোৱাৰে নেকি সোনকালে আহিব পাৰে নে নোৱাৰে তাৰ এইটো আছিলে নে বেছি হৈ গ'ল আৰু আজিয়ে গম পাইছোঁ আহিব লাগিছে সোনকালে
এইকেইজনে হ'ল আমাৰ একচুৱেল যদি আমি কওঁ আমাৰ নেতা এইকেইজনে আমাৰ বোকাহাটৰ জনকণ্ঠ শিল্পী ৰাজীৱ ভটিয়া জনকণ্ঠ শিল্পী তেনেকৈ আমাৰ বোকাহাটৰ জনকণ্ঠ শিল্পী আমাৰ শ্ৰদ্ধাৰ মোৰ শ্ৰদ্ধা আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ ডক্টেশ্বৰ মণ্ডল যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে লগতে আমাৰ ফেচিংগ হেৰিটেজৰ সন্মানীয় মুখ্য উপদেষ্টা অনিমেষ শইকীয়া ডাঙৰীয়াই যিখিনি সহায় সহযোগ কৰিলে আমি ভাবিছোঁ যে অনাগত দিনত অসমৰ জাতীয়তাবোধ আৰু সমগ্ৰ বোকাখাট সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ফেচাংগ হেৰিটেজে এক মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আমি ভাবোঁ যে ফেচাংগ হেৰিটেজৰ সমূহ বিষয়ৰ এই ক্ষেত্ৰত সহযোগ কৰিব আৰু অনাগত দিনত বোকাখাটৰ সামগ্ৰিক অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট আগবঢ়াব পাৰিম ধন্যবাদ মধুবৰ সঞ্জীৱ শইকীয়া ডাঙৰীয়া আমাৰ ফেচাংগ হেৰিটেজৰ মুখ্য উপদেষ্টা এইবাৰ ফেচাংগ হেৰিটেজে পূৰ্ববাহীত যিটো ফেচাংগ এনিশা অনুষ্ঠিত কৰিলে সঁচাকৈ অভূতপূৰ্ব মই নিজে তাত উপস্থিত থাকি অভিভূত হৈছোঁ মই ফেচাংগ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰা সম্পাদক গণশিল্পী ৰক্তেশ্বৰ মৰাং ডাঙৰীয়াক আৰু লগতে গোটেই টিমটোক ফেচাংগ হেৰিটেজৰ গোটেই টিমটোক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ শলাগ লৈছোঁ আপোনালোকৰ যিটো পদক্ষেপ সেই পদক্ষেপে বোকাখাটৰ সাংস্কৃতিক জগতখনৰ এটা নতুন দিগন্তৰ সূচনা কৰিলে সকলোৱে প্ৰশংসাৰ পাত্ৰ আমি সাংস্কৃতিক সন্ধ্যা পাতোঁ সদায় বোকাখাট কেন্দ্ৰিক হয় এইবাৰ আমি কুৰাবাৰী অঞ্চলত পাতিলোঁ অহাবাৰ হয়তো তাতকৈও ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম ফেচাংগ হেৰিটেজৰ এই ৩৩ বছৰীয়া যাত্ৰা সফল হওক তাৰে আমি কামনা কৰিছোঁ সঞ্জীৱ শইকীয়া আৰু মোক আপোনালোকে মুখ্য উপদেষ্টাভাৱে অধিষ্ঠিত কৰি ৰাখিছে আপোনাৰ ওচৰত আমি কি কৃতজ্ঞতা জনাম কামখিনি আপোনালোকেই কৰে সকলো কাম আৰু ইমান সুচাৰুৰূপে ইমান সুন্দৰভাৱে গোটেইখিনি কাম পৰিচালনা কৰে আমাৰ ক'বলগীয়া একো নাই সমগ্ৰ অসমবাসীয়ে এইবাৰ এই অনুষ্ঠানটো মনত ৰাখিব আৰু যি এই অনুষ্ঠানৰ সফলতাৰ পাছত যিটো প্ৰীতিভোজ ইমান সুন্দৰকৈ আয়োজন কৰিলে সকলোকে আমি ধন্যবাদ জনাইছোঁ আজি পপি শইকীয়া আমাৰ মাজত আছে তেখেতৰ অৰিহণাও আমি একদম সাদৰেৰে গ্ৰহণ কৰিছোঁ তেখেতে প্ৰতিটো অনুষ্ঠানতে মছলা ঘৰৰ পৰা বনাই নিয়াৰ পিকনিকত আমাক আপ্যায়ন কৰিছে ধন্যবাদ জনাইছোঁ ৰুমানে মাংস বনাইছে আৰু ৰুমানে সদায় কেমেৰাৰ বেকত থাকে সদায় কেমেৰাৰ বেকত ৰুমান পংকজ তোমাৰ মেইন গায়ক আহিব লাগে এইবিলাক তোমাক আৰু ব্যক্তিগতভাৱে নাম ল'বলৈ মুহূৰ্ত নিবিচাৰোঁ প্ৰতিজন সদস্য প্ৰতিজন কাৰ্যকৰ্তা প্ৰতিজন বিষয়ববীয়াৰ আকুণ্ঠ সহায় সহযোগিতাৰ বাবে ফেচাংগ হেৰিটেজে ৩৩টা বসন্ত অতিক্ৰম কৰিলে আৰু এইবাৰ যিটো এনিশা পাতিলে ফেচাংগ হেৰিটেজৰ এইটো ইতিহাসত বিৰল এটা এনিশা যিকেইজন অন্য যিকেইজন ব্যক্তিক এইবাৰ সম্বৰ্ধনা জনোৱা হ'ল আমাৰ গুৱাহাটীৰ বিশিষ্ট আটাইকেইজন ব্যক্তিৰ লগতে পূৰ্ববাহীৰ যিকেইজন শিল্পী একেবাৰে মাটিৰ শিল্পী তেখেতসকলক যিটো সম্বৰ্ধনা হ'ল মই ভাবোঁ এইটো সাংস্কৃতিক জগতৰ কাৰণে এটা খুব ডাঙৰ উদাহৰণ হৈ ৰ'ব যে আমি মাটিৰ শিল্পীসকলক সদায় সন্মান জনাব লাগে তাৰ কাৰণে ফেচাংগ হেৰিটেজৰ গোটেই টিমটোক আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু ফেচাংগ হেৰিটেজ বোকাখাটৰে নহয় সমগ্ৰ অসমৰে সাংস্কৃতিক সামাজিক দিশত এটা অন্যান্য সংগঠনক তাৰে ওপৰৰ পৰা কামনা কৰিছোঁ আৰু আজি এই ফেচাংগ এনিশাৰ সফলতাৰ কাৰণে যিটো বনভোজ এটা আয়োজন কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ প্ৰীতিভোজ বনভোজ নহয় প্ৰীতিভোজ একদম আমাৰ বোকাখাটৰ গাতে লাগি থকা পলাশবাৰী ইমান সুন্দৰ এখন পলাশবাৰী আমাৰ ওচৰলৈ আছে ইয়ালৈ আমাৰ বোকাখাটৰ ৰাইজ আহক একদম লগতে লাগি থকা শ্ৰীকুণ্ড থানৰ পৰা মাথাউৰিটো পাৰ হৈ আহিলেই আপোনালোকে এই বাৰীখন পাব 1 কিলোমিটাৰ ইয়াতে দেখিব আমাৰ যুৱকসকলে কেনেকুৱা ধৰণে খেতি বাতি কৰিছে ইমান সুন্দৰভাৱে
খাবলৈ পাব সকলোকে ধন্যবাদ এনেকুৱা অনুষ্ঠানবিলাক যাতে সমাজত সদায় হৈ থাকে তাৰে কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ আমাৰ ভাতৃ ৰাজীৱ বৰা বংগদেৱ দুআষাৰ ক'ব এই মুখ্য সম্পাদক দুগৰাকী ভাল খুৱাবৰ কাৰণে দুটা বিদ্যালয় যেহেতু ফেচাইংবা হেৰিটেজৰ দুগৰাকী মুখ্য উপদেষ্টা আৰু এগৰাকী টাটা পৰিয়ালৰ উপদেষ্টা আছে যিগৰাকী জয়নয়ন তেখেতৰ সাহস গৌৰৱ ফেচাইংবা হেৰিটেজৰ দুইগৰাকী মুখ্য উপদেষ্টাই একেলগে আমাৰ সন্মানীয় উপদেষ্টা আৰু টাটা পৰিয়ালৰ মুখ্য ভূমিকা যিগৰাকী ব্যক্তি জয়নয়ন তেখেতক এখন জাতীয় বস্তু চেলেং চাদৰ যিখন চেলেং আচলতে সত্তাধিকাৰে লয় গতিকে সত্তাধিকাৰৰ এইফালেও চেলেং আমাৰ দুইগৰাকী উপদেষ্টা অপমান কৰিছে তাকে ধন্যবাদ জনাইছোঁ ৰাজীৱ বৰাদেৱক এখন চেলেং সন্মান জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে চৰকাৰ ইয়াত হ'ব ইয়াত আমি সুমন দেৱক বিচাৰিছোঁ কিন্তু এঠাই কম আৰু দেই বছৰ নেলাগে গতিকে আজি গোটেইখিনি বহি ইয়াতে আমি কমিটিখন বহি হিচাপ নিকাচখিনি চাই এতিয়া নতুন কমিটিখন আমি 34 সংখ্যক 34 সংখ্যক যিটো ফেচেংবৰ লিখা হ'ব এই ফেচেংবৰ লিখাৰ দায়িত্বটো বেলেগ এজনক দিবৰ কাৰণে গতিকে গ্ৰহণ কৰিলে হয় এইবাৰ ফেচেংবৰ দায়িত্বটো যদি লয় মই নথৈ আনন্দিত হ'ম আমি তেখেতৰ প্ৰস্তাৱটো সাদৰেৰে গ্ৰহণ কৰিছোঁ সামৰণি নাই হোৱা বোপাই ক'ব কলা শুনিব এনেকুৱা কথা নহয় সভাপতিৰ গীতটোৰে সামৰণি মাৰি দিছো এইটো সামৰণি এতিয়া ৰাজীৱৰ গীতেৰে সামৰণি হ'ব নাই 12 মাহ চকু খাল বুকু কি চকু লাল বুকু খাল লক্ষণ ভাল লক্ষণ ভাল সেইটোৱে গাই দিয়া চাউণ্ড বঢ়াই দিব লাগে হৰি কৃষ্ণ বুলি নোজোকাবা মইতো তোমাক আজি মতা নাই বুলি কৃষ্ণ কৃষ্ণ ধন্যবাদ জনাইছো সকলোকে ধন্যবাদ জনাইছো চাই থকাৰ বাবে আজি আমাৰ ফেচেংবৰ হেৰিটেজৰ এয়া প্ৰীতিভোজ সামৰণি অনুষ্ঠান যিসকলে চাই আছে ধন্যবাদ জনাইছো আৰু প্ৰথমে চোৱাসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো সামৰণি লাইট কমি আহিছে
অভিযানটো কৰি দিছোঁ আৰু হৈ যাব আমাৰ খোৱা বোৱা হৈ গ'ল সকলোৰে এতিয়া এইটো চাফাই অভিযানটো সকলোৱে কৰা উচিত আমিও কৰি থৈছোঁ নহ'লে পাছৰ কোনো ব্যক্তিয়ে আহি খাবলৈ জেগাডোখৰ লেতেৰা পাব সেইকাৰণে জ্বলাই থৈ গৈছে লাষ্ট কুটা